হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ। মই বুজাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মিনি ভ্লগ বা ইউটিউবত এনেকৈ ভিডিঅ'বিলাক দিয়ে থাকোঁ, কিন্তু ভিডিঅ'বিলাক দিবলৈ মোৰ সময় নহয়। এটাই কথা, মই এডিট কৰিবলৈ সময় নাপাওঁ। সময় থাকিলেও মই এডিট কৰিবলৈ মন নাযায় কিবা, সেইটো কাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'বিলাক দিবলৈ পৰা নাই। আৰু কালি এটা ভিডিঅ' দিছোঁ, যিটো আমাৰ জুনৰ 4 তাৰিখে সকাম আছিলে, কিন্তু মই দিছোঁ কালি আছিলে 24 তাৰিখ, তেতিয়া আপোনালোকৰ মাজলৈ দিছোঁ। আৰু আজি মই ভাবিছোঁ কাপোৰ দুযোৰমান দেখাওঁ বুলি আপোনালোকক, যিহেতু মই কাপোৰ ডিজাইন কৰি বনাওঁ আৰু তাৰ উপৰিও মই নিজে মানে এম্ব্ৰইডাৰী কৰোঁ। আৰু যিসকলে মোক পাটৰ কাপোৰ দিয়ে, মই পাটৰ কাপোৰ কেইবাযোৰো বনাইছোঁ, কিন্তু ভিডিঅ'বিলাক দিবলৈ মন নাযায়। কৈছোঁৱে নহয় এডিট কৰিবলৈ মন নাযায় বুলি, সেইকাৰণে দিয়া নহয়। আৰু তাকে আজি ভাবিছোঁ কি মই পাটৰ কাপোৰ কেইযোৰমান আছে, পাটৰ কাপোৰ এযোৰ আছে আৰু নৰ্মেল কাপোৰ এযোৰ আছে, আৰু এনেকৈ এম্ব্ৰইডাৰী কৰা আছে। সেই কাপোৰকেইযোৰ ভাবিছোঁ আপোনালোকক দেখাওঁ বুলি, আৰু কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। তেনেহ'লে মই কাপোৰকেইযোৰ দেখাই যাওঁ, আপোনালোকে ধুনীয়াকৈ চাই গৈ থাকক। অলৰেডি মই কাপোৰকেইযোৰ বনালোঁ বাৰু, সেইকাৰণে আপোনালোকক বনাওঁতেই দেখাব নোৱাৰিলোঁ। তাকে এতিয়া আপোনালোকক দেখাম। এয়া বৌ এগৰাকীয়ে দিছে কাপোৰযোৰ তেওঁৰ তোলনি বিয়াৰে হয় কাপোৰযোৰ বোলে, আৰু মোক মানে বনাব দিছে, অকণমান ডিজাইন কৰি বনাই দিব কৈছিলে। মই তাকে ভাবিলোঁ দেখাওঁ এতিয়া দেই। কাপোৰযোৰ আছিলে হোৱাইট কালাৰত আছিলে, হোৱাইটত মানে ব্লু, তাৰপিছত পিংক আছিলে, যিটো পাতলা পিংক হয়, সেইটো বেবী পিংক হয়, সেই বেবী পিংক আৰু অৰেঞ্জ আছিলে, আৰু গ্ৰীণ আছিলে তাত ফুলটো। মই ফুলৰ কথাই কৈছোঁ, তাত ফুলখিনি এইখিনি আছিলে, কিন্তু মই ভাবিলোঁ যি টি কালাৰ দিলেতো বেয়া লাগিব, যিহেতু কাপোৰযোৰ হৈছে হোৱাইট আৰু তাৰ লগত মেচিং কৰিবলৈ হ'লে মানে ব্লুটো দিলে একদম নাচাজিব, বহুত বেছি দেখাব, ভাল নালাগিব ইমান। আৰু পিংক অৰেঞ্জটো দিলে ভাল নালাগিব, গ্ৰীণটো দিলেও ভাল নালাগিব বুলি ভাবিলোঁ। আৰু তাত আছে যিটো গল্ডেন য়েল্ল' আছে, সেই গল্ডেন য়েল্ল'টো দিম বুলি ভাবিছিলোঁ, কিন্তু গল্ডেন য়েল্ল' দিলে মানে অলপ বেছিয়ে হেভি হৈ যাব নি কাপোৰযোৰ বুলি ভাবিলোঁ, আৰু সেইকাৰণে মই দিলোঁ এতিয়া এই পিংক কালাৰটোত, বেবী পিংক কালাৰ হয়। আৰু কাপোৰযোৰ মই এনেকৈ বনাইছোঁ। ইয়াতে যিহেতু গোটেই চাদৰখনৰ মই অকণমান নষ্ট কৰা নাই, কাৰণ যিহেতু চবৰে সপোনৰ হয় ন, যিকোনো এযোৰ কাপোৰ যেতিয়া দিয়ে কাষ্টমাৰে, তেতিয়া মোৰো বেয়া লাগে, যিহেতু তেওঁলোকে মন নাযায় কাটি মেলি বনাবলৈ, মন নাযায় কাৰো, কিন্তু এতিয়া উপায় নাই, কাপোৰযোৰটো সাঁচি ৰাখিব লাগিব, সেইটো কাৰণে দিয়ে, আমিও বুজি পাওঁ। আৰু সেইকাৰণে মই মানে যিহেতু এই কাপোৰৰ যিটো ইয়াত অকণমান ডাঙৰকৈ দি দিছোঁ, তাৰপিছত ইয়াত অলপ সৰুকৈ দি দিছোঁ, এনেকৈ সৰুকৈ দি দিছোঁ, আকৌ অলপ গেপ ৰাখি পেলাই আকৌ দি দিছোঁ, আকৌ অলপ গেপ ৰাখি অকণমান ডাঙৰকৈ দিছোঁ। তাৰপিছতে এনেদৰে আঁচলটো এনেকৈ আছে, দুইটা আঁচল অলপ হেভিকৈ দি দিছোঁ, কাৰণ আঁচলটো যদি হেভিকৈ নিদিওঁ মাজত বহুত বেছি পৰি যাব, মাজত বেছি দিবলৈ মোৰ মন নগ'লে, সেইকাৰণে মই মানে আঁচলকেইটাতে বেছি হেভিকৈ দি দিলোঁ। আৰু তাৰ উপৰিও ইয়াতে লেচটো খুৱাইছোঁ মই এনেদৰে, লেচটো বেছি হেভি দিয়া নাই, বৌয়ে কৈছিলে গাঁঠি দিবলৈ, কিন্তু দহি গাঁঠি দিলে ষ্টনৰ লগত অলপ নিমিলিবৰ কাৰণে মই ভাবিলোঁ কি লেচ দি দিওঁ বুলি, এয়া মণি লেচ এটা দি দিছোঁ। এয়া তাতে মানে গল্ডেন আছে, এইটো গল্ডেন আছে আৰু এইখিনি গল্ডেন হয়, গল্ডেন আছে যিহেতু ইয়াতে মই সেইটো কাৰণে দি দিছোঁ। আৰু তাৰ উপৰিও যিটো পটি হয়, পটিটো মই ডাইৰেক্ট কাটি উলিয়াইছোঁ বাৰু, তাত যিহেতু জীয়ৰী দিনৰে হয়, সেইকাৰণে আকৌ যেতিয়া মই পিন দি খুচি পেলাই ৰছীটো উলিয়াম, তেতিয়া কিন্তু প্ৰব্লেম হৈ যাব ফাটি যাব বুলি ভাবি মই কাটি দিলোঁ, ডাইৰেক্ট কাটি পেলাই মই এনেদৰে চিলাই দিছোঁ, দেখাইছোঁ ৰ'ব। এইটো হৈছে লেচটো, লেচটোত মই এনেকৈ ষ্টনৰ ৱৰ্ক কৰি দিছোঁ। এইটো হৈছে লেচটো অকণমান মানে দিগদাৰ হ'ল, বহুত কষ্ট হ'ল চিলাওঁতে, কিন্তু উপায় নাই, চিলাবতো লাগিবই। ইয়াত হোৱাইট কালাৰ ডাঙৰ ষ্টনটো দি দিছোঁ, প্ৰত্যেকটো ফুলত দি দিছোঁ। এই মাজৰ লেয়াৰটো নাই দিয়া বাৰু, এই যিটো ত্ৰিভুজ আকৃতিৰ আছে বা
সেই ত্ৰিভুজ নহয়, এইটো বৰ্গ আকৃতিৰ হয়। বৰ্গ আকৃতিৰ যিটো আছে সেইটোত মই ষ্টন খুৱাই দিছোঁ। আৰু ইয়াত যিখিনি ফুল আছে সেই ফুলখিনি মাজে মাজে মই তিনিটা লেয়াৰ দি দিছোঁ, 3টা ষ্টনৰ লেয়াৰ দি দিছোঁ, 4টা দিছোঁ চৰি মই পাহৰি গৈছোঁ, 1 2 3 4টা লেয়াৰত এনেকৈ ষ্টন ৱৰ্ক কৰি দিছোঁ। আৰু মাজত যিখিনি আছে সেই মাজৰখিনিতো মই ষ্টন ৱৰ্ক কৰি দিছোঁ। আৰু এইফালে ইয়াত মাজত যিখিনি আছে সেইখিনিতো মই ষ্টন ৱৰ্ক কৰি দিছোঁ। এনেদৰে মই বনাই দিছোঁ। আৰু আপোনালোকে ক'ব ভাল লাগিলে ইয়াৰ এনেদৰে। আৰু ধুনীয়াকৈ তেওঁ মেলি কিনে পিন্ধিব পাৰিব, আৰু যদি জাপি পেলাই পিন্ধিব বিচাৰে জাপি পেলাই পিন্ধিব পাৰিব। এয়া এনেদৰে মেলি পেলাই পিন্ধিব পাৰিব। বহুত বেছি ধুনীয়া লাগিছে কাপোৰযোৰ। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া তাৰপিছতে মই মেখেলা দেখাম দেই। এইখন হৈছে মেখেলাখন বহুত বেছি সৰু আছিলে। মই যিটো কাপোৰ ইউজ কৰিছোঁ সেইটো কাপোৰ বহুত বেছি ডাঙৰ আছিলে। যিটো মই ইয়াত মিক্স পাটৰ কাপোৰ ইউজ কৰিছোঁ, অলপ হেভিটো ভালটো ইউজ কৰিছোঁ মই। আৰু ইয়াৰ যিটো মেখেলা চিলাই থোৱা আছিলে, মেখেলাখন মানে বহুত বেছি সৰু, আৰু সেইকাৰণে মই ইয়াৰ পৰা কাপোৰ মানে আঁতৰাই দিবলগীয়া হৈছে। আৰু তাতো মই এনেদৰেই ষ্টন ৱৰ্ক কৰি দিছোঁ। ফুল মই মেখেলাৰ খালি ওপৰৰখিনি পেলাই দিবলগীয়া হ'ল, কাৰণ তেওঁ কাপোৰটো বহুত বেছি বেয়া হৈ গৈছিলে, সেইটো কাৰণে পেলাই দিবলগীয়া হ'ল। আৰু তাৰ উপৰিও কাপোৰযোৰ অকণমান লেতেৰা হৈছে বাৰু, একো নাই, কিন্তু ধুবলৈও মোৰ বেয়া লাগিলে, কাৰণ তেওঁতো ধুই দিয়া নাছিলে বাৰু। আৰু ধুলে কেনেকৈ কালাৰ গুচি যায় বুলিও ভয় লাগিলে মোৰ। আৰু এনেকৈ লেয়াৰ এটা দি দিছোঁ, ইয়াতো লেয়াৰ এটা দি দিছোঁ। আপোনালোকে দেখিছে এয়া মেখেলাখনত এনেকৈ লেয়াৰ দি দিছোঁ। আৰু তাৰ উপৰিও যিটো মই বৰ্গ আকৃতিৰ ফুল আছিলে বুলি কৈছোঁ, তাত আপোনাৰ সৰু ষ্টনটো, যিটো সৰু ষ্টন আছে, চাদৰখনত ডাঙৰ ষ্টন ইউজ কৰিছোঁ, আৰু মেখেলাখনত মই সৰু ষ্টন ইউজ কৰিছোঁ। আৰু এনেদৰে বনাইছোঁ। আপোনালোকে জনাব কেনেকুৱা লাগিছে জনাব দেই, শুনি থাকিব। আৰু এইটো হৈছে ইয়াৰ ব্লাউজটো মই বেবী পিংক কালাৰত গোটেই ব্লাউজটো দিছোঁ। আৰু এইটো চিম্পুল দিবলৈ কৈছিলে, যিহেতু পাটৰ কাপোৰ চিম্পুল দিলেই ভাল লাগিব, সেইকাৰণে এয়া হৈছে এইটো ব্লাউজটো। গাটো দিছোঁ মই পিংক কালাৰ, আৰু ইয়াৰ হাতটো দিছোঁ মই, ইয়াৰ কাপোৰ আছিলে যিহেতু। ব্লাউজটো মই অনা নাছিলোঁ, মেখেলাৰ পৰাই মই কাপোৰ উলিয়াই চাদৰৰ পৰাই মই কাপোৰ উলিয়াই এনেদৰে দিছোঁ। আৰু তাতো ষ্টন লগাই দিছোঁ এনেদৰে। ইয়াত ষ্টন লগোৱা নাই, ইয়াত দিলে অকণমান বেছিয়ে হেভি হৈ যাব কাৰণে ইয়াত দিয়া নাই। ইয়াত এনেকৈ ফুলখিনিতে অকল ষ্টন লগাই দিছোঁ। ষ্টনখিনি ডাঙৰটো দিয়া নাই, ইয়াতো সৰুটো দিছোঁ। কেতিয়াবা হয়তো ধুবও লাগিব পাৰে, সেইকাৰণে ইয়াত সৰু ষ্টনটো দিছোঁ। আৰু তাৰ উপৰিও ইয়াত যিহেতু লেচ এডাল আছে, ইয়াত খালি ষ্টন ৱৰ্ক কৰি দিছোঁ। এইটো এটা পিছফালে এনেকৈ লটকন হয়, আৰু ইয়াত এনেদৰে ষ্টন দি দিছোঁ 4 চিফৰ, দুইফালে দি দিছোঁ, কাৰণ এফালে থাকিলেতো বেয়া দেখিবলৈ, সেইকাৰণে ইয়াতো ষ্টন দি দিছোঁ। আৰু দুইটাতে দিয়া আছে, এই দুইটাতে দিয়া আছে। এনেদৰে ভাল লাগিছে নাই কমেণ্ট কৰি জনাব আপোনালোকে। এইযোৰ হৈছে পাটৰ কাপোৰযোৰ, আৰু আপোনালোকক দেখাই গৈ আছোঁ। হেল্ল'। তাৰপিছতে আৰু এযোৰ আপোনালোকক দেখাবলৈ লৈছোঁ। এইযোৰ মানে ভাইলেট কালাৰ হয়, আৰু কাপোৰযোৰ গোটেইযোৰ নেটৰ আছিলে। বৌয়ে মানে মোক ক'লে কি নেটৰ কাপোৰ হয়, আৰু কাপোৰযোৰ পিন্ধিবলৈ তেওঁ মানে বেছি হেভি হয়, আৰু মোক মানে এনেকুৱা ভাইলেট কালাৰ এনেদৰে কাপোৰ এযোৰ কিনিব ক'লে। আৰু কাপোৰযোৰ মই কিনিলোঁ। কাপোৰযোৰ কিনি মই এয়া নেটটো ইউজ কৰিছোঁ, আৰু গোটেই কাপোৰযোৰতে মই মানে যিটো মিক্স পাট কিনিছিলোঁ সেইটো দি দিয়া নাই, আৰু নেটডোখৰ এনেদৰে দিছোঁ অলপ, তাৰপিছত আকৌ কাপোৰটো দিছোঁ, তাৰপিছত আকৌ নেটটো দিছোঁ।
এনেদৰে কাপোৰটো দিছোঁ, আকৌ নেটটো এনেদৰে দিছোঁ আৰু আঁচলকেইটাত অকণমান হেভিকৈ দি দিছোঁ, আঁচলকেইটাত অকণমান বেছিকৈ দিছোঁ, তাৰপিছত মাজত অকণমান লেয়াৰ দি দিছোঁ আৰু তাৰ যিটো পটি হয় সেইটো পটিটো মই লগাই দিছোঁ এনেদৰে। পটিটো কাটি দিবলগীয়া হ'ল, কাটি পেলাই এনেদৰে লগাই দিছোঁ। আৰু যেনেকৈ মই আগৰ যোৰত কাপোৰত ইয়াত যিহেতু গল্ডেন আছে, এইটো গল্ডেন আছে, কিন্তু মই ভাবিছিলোঁ গ্ৰীণ কালাৰ দিলে ভাল লাগিব বুলি, কিন্তু গ্ৰীণ কালাৰ দিলে ইমান শ্ব' নুঠিব, সেইটো কাৰণে মই গল্ডেনতে দি দিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু কাপোৰযোৰ পিন্ধিলে বহুত বেছি হেভি নহয় বাৰু, এতিয়া কাপোৰযোৰ বহুত বেছি পাতলা হৈ গ'ল, সেইকাৰণে আপোনালোকেও এনেদৰে দিব পাৰে মোক। এয়া তাৰপিছতে হৈছে এইটো ব্লাউজটোতো মই এনেদৰে আগৰটো নিচিনাকৈ তেওঁ চিম্পল দিব কৈছিলে আৰু পাৰ্পিন এনেদৰে দি দিছোঁ। আৰু তাৰ যিটো কাপোৰ বাচি গৈছিলে সেইটো মই হাতত দি দিছোঁ আৰু ইয়াতো এনেদৰে লটকন দাগ দিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু দুযোৰ কাপোৰ তেওঁ ভাগৰ হয় আৰু ইযোৰ কাপোৰ আপোনালোকক দেখাই গৈ আছোঁ। এযোৰ কাপোৰ, এইযোৰ মই মিক্স পাটতে কৰিছোঁ। এইযোৰ মোৰ অৰ্ডাৰ আছিলে, সেই বৌগৰাকী যিগৰাকী মই কথা কৈ আছিলোঁ আপোনালোকক, সেই বৌগৰাকীও দিছিলে এনেকুৱা এযোৰ কাপোৰ। তেওঁক বাৰু দি দিলোঁ, কিন্তু ফটো ভিডিঅ' আপলোড কৰিবলৈ সময় নহ'লে। আৰু মই মানে এই কাপোৰযোৰ এনেদৰে কৰিছোঁ। এইযোৰ অৰ্ডাৰ আছে, এইযোৰ হৈছে এনেদৰে ফুলটো, এইটো ফুল আৰু মাজত গোটেই ফুল দি দিছোঁ। আৰু তাৰ উপৰিও বুকুত এইটো পৰিবৰ কাৰণে এইটো এনেদৰে পৰিব। আৰু তাত মই হোৱাইট, গল্ডেন য়েল্লো আৰু ভাইলেট কালাৰ, এইকেইটা কালাৰ দিছোঁ আৰু গ্ৰীণ কালাৰ পাতটো দিছোঁ। আৰু তাৰ মাজত এনেদৰে মই দিছোঁ এইখিনি। আৰু লেচটো মই হোৱাইট কালাৰত এনেদৰে লগাই দিছোঁ। লেচটো কিনি পেলাই লগাইছোঁ, মোৰ মানে সময় নহ'লে, দহি বাতি থাকিবলৈ সময় নহ'লে কাৰণে এনেদৰে মই লেচটো লগাই দিবলগীয়া হৈছে। হোৱাইট কালাৰ ইয়াতে যিহেতু আছে, মই নহ'লে বাৰু গল্ডেন য়েল্লোটো দিলোঁহেঁতেন, কাৰেণ্টটো গ'লগৈ মানে, সেইকাৰণে মই আকৌ চেঞ্জ কৰিবলগীয়া হ'ল। আৰু এইফালে এইযোৰ দেখাই আছিলোঁ যে আপোনালোকক, এয়া কাপোৰযোৰ হৈছে এইযোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু তাৰ এয়া হৈছে মেখেলাখনতো এনেদৰে ফুল দিয়া আছে আৰু তাৰ মাজতে কিন্তু ষ্টন দিয়া আছে। এইফালে চব গোটেই কাপোৰযোৰতে ষ্টন দিয়া আছে, সৰু ষ্টনটো মই দিওঁ। আৰু যিহেতু কাপোৰযোৰ কোনোবাই দিয়ে বনাবৰ কাৰণে, আৰু কাপোৰযোৰ ভাল হ'লে চবেই ভাল পায়, সেইটো কাৰণে মই ভাবোঁ ষ্টন লগাই পেলাই মাজত যদি দিওঁ অকণমান বেছি ডিজলিং কৰিব, সেইকাৰণে মানে ষ্টন লগাই পেলাই দিছোঁ। তাৰ উপৰিও এইফালে কাপোৰযোৰ হৈছে, মেখেলাখন হৈছে এইখন, আৰু মেখেলাখনতো এনেদৰে গল্ডেন য়েল্লো, হোৱাইট আৰু গ্ৰীণ কালাৰ পাতটো দিছোঁ। আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি আপোনালোকে জনাব। ব্লাউজটো হৈছে এইটো, গোটেইযোৰ কাপোৰযোৰ ৰেড হয় আৰু ইয়াত মানে বেলেগ দিয়া নাই, ৰেডত য়েল্লো আৰু হোৱাইট কৰিছোঁ। এয়া এইফালে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগে, মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আপোনালোকে জনাব কেনেকুৱা লাগিছে। মই মানে বেছি দীঘলকৈও কৰা নাই ভিডিঅ'টো, জানেই এডিট কৰিবলৈ বহুত দিগদাৰ হয়, সেইকাৰণে মই মানে যিমানখিনি কৰিছোঁ নিজৰ ভইচ দিয়ে কৰিছোঁ, আকৌ ডাবিং কৰি থাকিবলৈ মন নাযায়, সেইকাৰণে কাপোৰখিনি আপোনালোকক দেখালোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি বিচাৰে কোনোবাই মোক অৰ্ডাৰ কৰিবৰ কাৰণে, তেনেহ'লে আপোনালোকে মোক কণ্টেক্ট কৰিব, মেছেজ কৰিব। বাই।